কেবিনেটে ডিচিশ্যন লৈছে সেইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হৈছে যিটো একাডেমিক বিল্ডিং আৰু যিটো হোষ্টেল বিল্ডিং সেইটো ফাউণ্ডেশ্যন কৰিবলৈ পায় আৰু সেইটো বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিলে যিখিনি বিল্ডিং কৰিছিলে যেন হওক আজিৰ দিনত মই যিটো শুনিবলৈ পাইছোঁ যে ফুল ফ্লেজেড নাৰ্ছিং কলেজ হৈ গ'ল খুব আনন্দিত হ'ল মই যে আমি সঁচাকৈ আমি নাৰ্ছিং কলেজৰ কাৰণে সেইটো ফাউণ্ডেশ্যন দিছিলোঁ কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হওক খুব ভাল লাগিল আৰু মই বিটিচি গভৰ্ণমেণ্টৰ পৰাও এই গভৰ্ণমেণ্ট যিটো নাৰ্ছিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনত যিখিনি সহায় কৰিব লাগে গোটেই সহায় কৰিম বুলি মই ইঞ্চুৰেঞ্চ দিছোঁ সেইদিনা প্ৰিন্সিপালে মোৰ তাত আহিছিলে চ' ইয়াত ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বা যিকোনো মানে কথা সেইটোৱে যে ষ্টুডেণ্টসকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ্ছসকলেও ষ্টুডেণ্টসকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছোঁ তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মুঠতে বহুত প্ৰব্লেম আছে আৰু এইটো মই চৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে বিটিচিৰ পৰাও মই সহায় কৰিম বুলি মই কথা দিছোঁ কথা সেইটোৱে ছাৰ মুখ্যমন্ত্ৰীয়ে মানে উল্লেখ অহা 26ত BPF আৰু BJPৰ মাজত যিটো চৰকাৰ গঠন কৰিব একেলগে খেলি পেলাই এইকেইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি বিটিচি নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যিটো 2026ৰ যিটো MLA ইলেকশ্যন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটোৱে আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতাম উকিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটেই আমি অকল আমি বিটিচি বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব য'ত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতে এইটো কথা স্যার ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামক আমি NOC দিছে বাস কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো হেতু বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে হেতু বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউল টু এক্সামটেড ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন
চাদি কৰিব নোৱাৰিব কথা এইটোৱেই অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে ছাৰ এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিশ্যন দে আজিৰ পৰা এছেম্বলি হৈছে 4দিনীয়া হ'ব 25, 26, 27, 28, 29 লিখে এছেম্বলি হ'ব নেকি 4দিনীয়া যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱেই আৰু মেজৰ ডিচিশ্যনটো মই খোলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব কথা সেইটোৱেই নমিনেট মেম্বাৰ কেইটা সেইকেইদিনতে হ'ব আৰু EM 2জন দিব আৰু স্পিকাৰে 1জন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLAটো হৈ যাব 6জন যিটো নমিনেটেড মেম্বাৰ কথা সেইটোৱেই ছাৰ 26ৰ যিটো নিৰ্বাচনত BTCৰ যিকেইখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব ছাৰ আপোনালোকে জানে এলায়েন্স মানে SGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হ'বই সেইটোতো নিয়ম কথা এইটোৱেই